মই দিল্লীত আছিলো তেতিয়া দিল্লীৰ পৰা যেতিয়া ঘৰত আহিছো আহি কিনি শুনিছো वाह तो गान तो नबजाबी कपिराइट लागबो भाई 2 সেকেন্ড লাগছে हेलो एबार आपलोक पुनर्बार स्वागत जनाइছো মই সংস্কৃত ব্লগছলৈ আৰু এক নতুন ভিডিঅ'লৈ প্ৰথমে সকলো মোৰ ইছলামী বন্ধু বান্ধৱী তথা দাদা বাইদেউসকলক পবিত্ৰ ঈদৰ আন্তৰিক শুভেচ্ছা জনালো সকলোৱে ঈদ ভালে ভালে পালন কৰক আৰু আজি যেহেতু ক্লাছ আছে আজি গৈ আছো হাউলি আকৌ এতিয়া বাজিল 9টা তো হে আৰু হাউলি যাই কিনে আজি নতুনকৈ এটা ক্লাছ ষ্টাৰ্ট কৰিম জুম্বা ক্লাছ মানে ফিটনেছৰ কাৰণে কৰা হয় আৰু তো বহুতৰে অলপ সেই আহি আছিল মানে কমেণ্ট আহি আছিল কৈ আছিল যে জুম্বা ক্লাছটো ষ্টাৰ্ট কৰক সোনকালে ডান্সৰ লগতে তো সেইকাৰণে জুম্বা ক্লাছটো ষ্টাৰ্ট কৰিম সেই ক্লাছটোৰ আজি যদি অপেনিং হয় চাওঁ কিমানটা কি ষ্টুডেণ্ট আহে গুড মৰ্ণিং মা আমাৰ মায়ে বনাই আছে বাহ ৰুটি আৰু লগতে বাহ এইটো কি এতিয়া এই মানে চাৰ্কেছ নেকি ষ্টাইল আৰু পুৰা মায়ে এনেকৈ ৰুটি দি চাৰ্কেছ দেখাই আছে লগতে কণীও বইল দিছে চাওক সেয়া খাই কিনে যাম এতিয়া আৰু গ্ৰিলত এনেকৈ ৰং দি আছিলোঁ ময়ো আছিলোঁ এইকেইদিন দি কিন্তু আজি যাব লাগিব যিহেতু দেউতাইও দি আছে এতিয়া ৰাতিপুৱাৰ পৰাই এই একজন ব্যক্তি যিজনে 1 মিনিটো ৰেষ্ট নকৰে হেল্ল' জি তো ওলালোঁ এতিয়া এনেকৈ তো আজিৰ মৌচমটো বহুত ধুনীয়া তাৰমানে বিৰাট চুহানা হৈ আছে একদম তো ঘৰৰ পৰা এনেকৈ ওলাই যাব ভালো নালাগে মা দেউতাক এৰি ইমান দিন থাকিলোঁ তো উপায় নাই তাতে যিহেতু মোৰ স্কুলখন আছে য'ৰ পৰা এইটো আহিব তো এইটো মেইন না সেইকাৰণে দিয়ক গৈ থাকোঁ এতিয়া লাহে লাহে চলো আৰু এয়া আজিৰ হাউলিৰ পৰিৱেশ চাওক কি ধুনীয়া চুনচান ৰাস্তা একদম মানুহ দুনুহ বহুতেই কম তো ইয়াৰে পৰা এখন পিলপিলি লৈ কিনে এতিয়া ঘৰক লৈ কিনে যাই থাকোঁ সঁচাকৈ বেলেগ জেগাটো বেলেগ বাৰু কিন্তু হাউলিত নামাৰ লগে লগে নিজা এলেকা না অলপ বেলেগে ফিল হয় পুৰা তো ক্লাছৰ পৰা আহি এতিয়া ৰেডি হ'লোঁ অলপ ঈদ খাই আহোঁ তাৰমানে ফ্ৰেণ্ড এজনী মাতিছে ঈদ খাব তো ইয়াতে আমাৰ ওচৰতে আছে তাইৰ ঘৰ তো তাই নিয়ে গুৱাহাটীত থাকে তো কোন হয় তাই তো চিনাকি কৰাই দিম আৰু লগতে ঈদো খাম ময়ো যাওঁ মোৰ লগতে ভাইটিজনো যাব আৰু লগতে আপোনালোকো যাব ব'লক একেলগে গৈ থাকোঁ এতিয়া তো গাইজ মই যে আপোনালোকক কৈ আছিলোঁ মোৰ ফ্ৰেণ্ড এজনীৰ লগত লগ কৰাই দিম যোনে মোক ঈদ খাব ইনভাইট কৰিছে সেইজনী হ'ল এয়া মনালিছা আহমদ আসসালামুআলাইকুম এভৰিৱান ঈদ মুবাৰক তো ফাইনালি মোৰ লগত ব্লগ বনাইছে তো তাই মানে কৈয়ে থাকে যে মোৰ লগত কিয় ব্লগ নবনা তাইক বোলে ব্লগত আনিব লাগে তো ফাইনেলি আজি লৈ আহিলোঁ যিহেতু ইনভাইট কৰিছিল তো প্ৰথমে ঈদ মুবাৰক কেনেকুৱা গ'ল বহুত ভাল হৈছে তুমি আহিছা এনে বাকী মৰ্ণিঙৰ পৰা এতিয়ালৈকে কেনেকুৱা মানে আয়োজন কেনেকুৱা চলিল মোক সুধি লওঁ যিহেতু মেমে ভিডিঅ' বনাই তো ভিডিঅ'বিলাক আপোনালোকক মই ডেছক্ৰিপশ্যনত লিংক এটা দি দিম তো যাই কিনে চেক আউট কৰিব চাব তাই যোনবিলাক কাম হয় তাই বহুত ভাল কাম কৰি আছে এতিয়া গুৱাহাটীত আছে ন গুৱাহাটীত শ্বিফ্ট হৈছে এতিয়া গুৱাহাটী হাতীগাঁৱত থাকে শ্বিফ্ট হৈছে আমাৰ মডেলিঙো হয় মেম তো কেতিয়াবা লাগিলে মানে কলাপ কৰিব বা কিবা মানে ফটোশ্বুট বা কিবা এনেকুৱাত লাগিলে মোক জনাই দিব আপোনালোকে কণ্টেক্ট কৰিব মই গোটেইখিনি আজি ভ্লগৰ কাৰণে কৈ আছোঁ স্পেচিয়েলি যি নহওক আৰু নেক্সট কিবা কেতিয়া কাম ৰুমটো চাওকচোন কি মজাকৈ সজাইছে মানে ইহঁতৰ ঘৰত আগতেও আহিছোঁ কিন্তু এই ৰুমটো মোৰ ইহঁতৰ বিৰাটেই পচন্দৰ কি ধুনীয়াকৈ সজাইছে লাইটে চাইটে দি একদম কি মজাকৈ চাওকচোন ওপৰতো কি ধুনীয়াকৈ আমাৰ ড্ৰয়িংটো এনেকৈ সজাব লাগিব আৰু পূৰা বঢ়িয়া কৰি কেনে ভাল লাগে পিছত খাৱা ঠাণ্ডা মাৰি আছে আৰে আমাৰ মেম আহি গ'ল খানা লৈ কৰি আছে আমাৰ মনালিছাই কিন্তু অলপো কোনো একো বনোৱা নাই তাই গোটেই মই বনাইছোঁ চোৱা দেখাই দিয়া এই বহুত কিবা কিবি আছে বেছি নাই এবাৰ অলপ বেমাৰ আছিল ৰোজা ৰাখিছিলোঁ তো এইটো কেক মাই গড তুমি ৰোজা ৰাখিছিলা গোটেই ৰোজা ৰাখিছোঁ বস্তুটো খালে বস্তুটো বেছি ভাল লাগে এদিনটা নাখালোঁ ই পূৰা চাট কৰি দিছে গোটেই ইমান টেষ্টি লাগিছে ইয়াৰ বাহ আৰু এয়া আমাৰ লাইভ আহিছে হিৰ'ইন বাহ বহুত কথা পাতিলোঁ মানে বহুত দিন মূৰত লগ হ'লোঁ নেকি ন বহুত দিন মূৰতে লগ হ'লোঁ নাই কেইদিনমান আগত জাজমেণ্ট কৰিছিলোঁ সৰি জাজমেণ্ট কৰিছিলোঁ কেইদিনমান আগত একেলগে জাজ কৰিছিলোঁ তো তাৰে পিছত আৰু লগে হোৱা নাছিল তাই যিহেতু গুৱাহাটীত মানে এতিয়া শ্বিফ্ট হৈছে তো সেইকাৰণে ময়ো তাতে থাকে ছয়গাঁও আৰু হাউলি আপ ডাউন হৈ থাকে কাৰণে তো গানটো নবজাবি কপিৰাইট লাগব ভাই 2 সেকেন্ড লাগছে মানে কপিৰাইট ইছ্যুবিলাকতো জানাই তো যি নহওক এতিয়া বহুত ভাল লাগিল থেংক ইউ ছ' মাছ ইনভাইট কৰাৰ কাৰণে
আশা কৰোঁ আকৌ লগ থেংক পাম ইউ ছ' মাছ অহাৰ কাৰণে আৰু ই বহুত বেছি কষ্ট কৰে আৰু আমাৰ গোটেই বৰপেটাত হি ইজ এইটো একদম এইটো মিছা কথা এইটো একেবাৰে মিছা কথা মই দিল্লীত আছিলো তেতিয়া দিল্লীৰ পৰা যেতিয়া ঘৰত আহিছো আহি কিনি শুনিছো ৰাকেশ মই তাক বিচাৰি ওলাইছো যে তুমি ডান্স কৰা বোলে তো তেতিয়া অলপ চালো তাৰ ডান্স তাৰপিছত তাক যেতিয়া জানিলো ভাবিলো বহুত কম জানো মই তাৰপিছত তেতিয়াৰ পৰা আমাৰ ফ্ৰেণ্ডশ্বিপটো এনেকুৱাই আছে এতিয়ালৈকে আছে বহুত বছৰৰ আমাৰ ফ্ৰেণ্ডশ্বিপ বহুত কষ্ট কিন্তু কৰে এইবিলাক যে ক'লে এইবিলাক আপোনালোকে একো বিলিভ নকৰিব এইবিলাক একো নহয় এতিয়াও বহুতখিনি বাকী আছে একো হোৱা নাই বহুত বেছি ছাপোৰ্ট কৰক তাক আৰু দোৱা কৰিব তাৰ কাৰণে এতিয়া কিন্তু এই ভিডিঅ'তহে কৈ আছে দেই এইটো কিন্তু এনেই নকয় ঠিক আছে বাৰু লগ পাম অ'কে